তুমি পপুলাৰ তুমি মোস্ট পপুলাৰ ইউটিউবাৰ ফ্ৰম নলবাৰী কিবা খাব লাগিব নাংগে নহয় আজি কিবা খোৱাবে তোমাক আৰু দাদা ফেমাস কিনে একদম পুৰা জেন্টলম্যান ডক তানে বহুত ভাল লাগিল একদম আজিকালি যেনেকে পঢ়া শুনাৰ লগত এক্সট্ৰা কিবা এটা হবি থাকিব লাগে আৰু বেলেগ দামী দামী বাইক আছে দামী বাইক আছে तो गाइस की ग्रीन होता और अनदर बजाज और अन हेयर से हमने अन माइक्रोन सब है एनएस 400 जी हमने अन ब्लैक बाइक तो लुक के माने ब्लैक है और मोर प्रिय राइडर बिगेस क्षेत्र आपन लोग जाने केवन फेमस हर बहुत थान राइडर द हमने देखा जाजी हेन बाइक के लॉन्च करबो ऑप्शन रिप्ले करिब और बिगेस क्षेत्र दा মানে হোটেল কি গ্রিন আছে এটা মই যাওয়া কথা কলি তো বলা এটা আমি যা আর এটা আমি কি গ্রিন হোটেল আই পালো এটা বিকাশ সেটা এটা হচ্ছে রুম নাম্বার 49 না এটা তাতে যাব লগ আর বহুত কি মানুষ ভর্তি হইছে আমার নদী হইছে আরেক জায়গা এটা বহুত কি মানুষ ভর্তি হইছে আৰু আজি মোৰ একদম প্ৰিয় ৰাইডাৰ মানে বিকাশ সেটি ডাক লগ পালো আৰু বহুত ভাল লাগিল আৰু বেলেগ দামী দামী বাইক আছে আৰু কিন্তু মোক বহুত মৰম কৰিছে আৰু লগে লগে ভালো লাগিল আহি বহুত বেছি ভাল লাগিল ভাইটিক লগ পাই তনবি ভাইটিক লগ পাই আৰু তনবি ভাইটিৰ ভিডিও মই আগতে চোৱা নাছিলো কিন্তু আজি মই যিমানখিনি চালো মানে ইমান কম বয়সত ইমান ধুনিয়াকে পঢ়া শুনাৰ লগতে এটা সোশ্যালিও ধুনিয়াকে ব্লগ বনাই আছে ভাল ভাল ভিডিও দেখুৱাই আছে আপোনালোকক বহুত বেছি ভাল লাগিলে আজিকালি যেনেকে পঢ়া শুনাৰ লগত এক্সট্ৰা কিবা এটা হবি থাকিব লাগে কোনোবা গান গায় কোনোবা ডান্স কৰে এই ভাইটি ভিডিও কন্টেন্ট ক্ৰিয়েটৰৰ ওপৰত মানে এটা ধুনিয়াকে মন দি ফালে ভিডিও বনাই আছে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল ভাইটিক যাতে ভাইটি পঢ়া শুনাৰ লগতে নিজৰ হবিবিলাকো আগবঢ়াই লৈ যায় আৰু একদম বহুত ভাল মানুহ দেখনে আৰু মই একবাৰ সৰুটো লগ পাইছিলো পেন বেষ্টত গুৱাহাটী কিন্তু আজি মই একদম পুৰা উলাকে লগ পালো আজি বহুত ভাল লাগিল উলাবা কেতিয়াবা মোৰ লগত ৰাইডত যাব নাই একদম বঢ়িয়া ভাল লাগিল বেষ্ট অফ লাক থাকিল দেই তোমালৈ আৰু দাদা ফেমাস কিনে একদম পুৰা জেন্টলম্যান ডক তানে বহুত ভাল লাগিল একদম থ্যাংক ইউ ভাই থ্যাংক ইউ আৰু কোনি নাজনে দাদা তানে সমস্ত একদম জানে তোমাকো জানিব তোমাৰ বয়সত আমি একো জানাই নাছিলো কিন্তু তুমি ইমান কম বয়সত ইমানখিনি ধুনিয়াকে ক'ব জানিছা কেমেৰাৰ ওচৰত সেইটো বস্তু চাই বিৰাট ভাল লাগিছে আৰু তুমি আগবাঢ়ি যোৱা সদায় তোমাৰ দেউতাকো লগ পালো ইমান ধুনিয়াকে দেউতাই সাপোৰ্ট কৰিছে সৰু সৰু ল'ৰা ছোৱালীয়ে মানে যি কামত তেওঁৰ মন এইটো বস্তুটো সাপোৰ্ট কৰিব লাগে ঘৰৰ পেৰেণ্টছে ভাইটিৰ ক্ষেত্ৰত সেইটো বস্তু দেখা পালো বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি তলত বাইক দেখাম নেকি আৰু কি খাবা তুমি কোৱা একদম নাংগে আজি নাংগে ৰখ কিবা খাব লাগিব নাংগে নহয় আজি কিবা খোৱাবে তোমাক দেই আৰু বাজাৰৰ পৰা কৈছে ৰখছ চলা ভিঞ্চি না নেকি ভাই কিয় নাই নালগে আৰু হেনসাম মানুহ নাই কেনে সব চব ভাল লাগে লে খাইছি মোক কমেন্ট কৰি কওক নেকি আৰু দাদা মোক চশমাযোৰ পিন্ধিব দিছিল সেইটো ভাল লাগিছিল আৰু মোক আশীৰ্বাদ কৰিছে পঢ়িব দিছে সেইটো মোক লাগি ভালে আৰু আমাৰ অসমৰ মোষ্ট পপুলাৰ ৰাইডাৰ দ তুমি পপুলাৰ তুমি মোষ্ট পপুলাৰ ইউটিউবাৰ ফ্ৰম নলবাৰী দিয়া এটা চশমা পিন্ধিব मेरे फॉलो करछे मोरे कान हयतो कान फॉलो कर दिस फॉलोइंग আছে मोरे कान हयतो तेरे मोरे कान देखा शुरू ना भैया विकास ठीक है দাদা চ্যানেলটো ফলো কৰি দিলে কিন্তু ভাল লাগিল আৰু সকালে বাইক খেলা ৰেডি হৈছে চখ কেমন বাইক আছে আৰু মোৰ কোনটো ফেভাৰিট লাগছে নে সেইখন চখ ৰঙা কালাৰৰ বেলেগ বাইক তো এখন মজা লাগছি চেকেনে আৰু আজি অলপমান লাহে লাহে বৰষুণ মাৰিছি কিন্তু এখন হৈ দিয়ক বৰষুণ কিনো ডাঙৰ কথা আমাৰ কিছুমান গাফিলতিৰ কাৰণে হওক প্ৰগ্ৰেমটো চলাই নিয়াত অকণমান পলম হৈছে গতিকে আপোনালোকে ইমান ধৈৰ্য ধৰি ইয়াত ৰখি আছে ইয়াত আমাক সহায় সহযোগিতা কৰিছে তাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে বিকাশ চেত্ৰী ডাঙৰে এখনি ফুলা জ্ঞাপন কৰিব ইয়াৰ পিছতে তেখেতক এখনি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আশিফ ইছল ছাৰে
কাম্প কিছিৰক মঞ্চত মাতিল তাতে ইয়াৰ পিছতে অংকু কলিতা ডাঙৰীয়া আৰু ভাল লাগছি দেখোন আমাকো মাতিছে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে আৰু লগতে এটি ফুলাম জাপিৰে আমি মহিলাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া মহিবুৰ ৰহমান জ্যেষ্ঠ সাংবাদিক এয়া মই গামছা দিছি আৰু জাপিও দিলে অসম টাইম পৰ্টেল নিউজৰ এডিটৰ আৰু আমাৰ মাজত আছে এএফএম ছাৰ কৰিশ্মা অধিকাৰী তেখেতক আহিবলৈ অনুৰোধ জনাইছোঁ ৱাৰ্ড কমিশ্যনাৰ ১৬ নম্বৰ ৱাৰ্ডৰ তেখেতে আমাক এই অনুষ্ঠানটোত লগতে আমি আজি এই অনুষ্ঠান আপোনালোকৰ যাতে এটা যে দায়িত্ব কি হ'ব এটা 400 তাতে হানি ললে হ'ব নতুন বাই হৈছে এটা 400 বেলেগ বাইক আনি দা ৰিভিল কৰিব লাগনে কেনে আন মো সৰক দেখাত কেনে আন লুকটো চাল তীব্ৰ সহকাশা আৰু আমাৰ আটাইৰে মৰমৰ আশীষ বিজাস ডাঙৰীয়া এয়া আমি আজি এই আৰু সত্যি মজা বাইকে জকছুন এটা গান বিকেল সারি বিল করা গান বেশি ভালো লাগছি রঙা কালার কে জানে রেড মোর ফেভারিট সব হে বাইক আমি সকলকে আসন গ্রহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে আমাৰ এই অনুষ্ঠানৰ আন এটি অনুষ্ঠান কেক কাটিম আজি কেক কাটিম আৰু বহুত ভাল লাগিল ঠিক আছে দেখৰ লগ পালো আৰু কথা পাতি আৰু